ৰঙেৰে সজোৱা এটি সন্ধিয়া জীৱনৰ কাব্যত নতুন অধ্যায়ৰ মৃদু সূচনা নৱবিবাহৰ মাধুৰিমা আৰু মৰমেৰে ওলাই অহা এটি শুভ লগন আজিৰ জোনাকী সন্ধিয়াত স্মৃতিৰ পাতত সাৱধানে লিখি থবলগীয়া এটি মুহূৰ্ত য'ত হৃদয় দুটা মিলি উঠে একে সুৰত য'ত প্ৰেমৰ সংগীত বগাই উঠে আনন্দৰ লহৰ সাংবাদিক দ্য চেণ্টিনেল আৰু টংলা স্মাৰ্ট চিটি চেনেলৰ মুখ্য পৰিচালক অধিবক্তা সাজিদ খান আজি শুভ অভ্যৰ্থনা অনুষ্ঠান তেওঁৰ জীৱন সংগিনীলৈ আদৰিছে প্ৰেম মৰম আৰু আশাৰ এটি জোনাকী সন্ধিয়া বন্ধু বান্ধৱী আত্মীয় স্বজন শুভাকাংক্ষীসকলৰ মাজত আজিৰ এই সন্ধিয়া হ'ল মৰমৰ আৱৰ্ত আশীৰ্বাদৰ শব্দ আৰু হাঁহিৰ ৰেণুৰে ভৰপূৰ সাজিদ খান আৰু তেওঁৰ জীৱন সংগিনী নাছৰিনা চুলতানাক নতুন জীৱনৰ পাতনিৰ বাবে আমিও জনাইছো আন্তৰিক শুভ কামনা প্ৰেমৰ গাঁথনি আৰু জোনাকীৰ দৰে উজ্জ্বল ভৱিষ্যতৰ কামনা যুগ্ম জীৱনৰ বাটত হাঁহি বিশ্বাস আৰু একতাৰে আগুৱাই যাক দুয়ো আজিৰে পৰা আৰম্ভ হওক এটি সপোনৰে সাজি তোলা নতুন কাব্য बहुत खूबसूरत गजल लिख रहा हूँ देख कर आजकल लिख रहा हूँ সকলোকে নমস্কাৰ আপোনালোক হয়তো জানে বহুতে গম পাইছে যে মোৰ জীৱনৰ এক বিশেষ দিন কিয়নো মোৰ জীৱনৰ মই যুগ্ম জীৱনৰ মই আৰম্ভণি কৰিব ওলাইছোঁ বা বৈবাহিক জীৱন মই আৰম্ভ কৰিব ওলাইছোঁ এয়া হৈছে মোৰ জীৱন সংগিনী নাছৰিনা চুলতানা আমি দুয়োজনে আপোনালোকৰ সকলোৰে মৰম স্নেহ আশীৰ্বাদ আন্তৰিকতা কামনা কৰিছোঁ আমাৰ যি বন্ধু বান্ধৱী পৰিয়ালবৰ্গ বা সমগ্ৰ ৰাইজ আৰু মোৰ শুভাকাংক্ষী সকলোৰে মৰম স্নেহ আশীৰ্বাদ আমি দুয়োজনে আন্তৰিকতাৰে কামনা কৰিছোঁ আপোনালোকে যাতে আমাক সাহস দিয়ে আমাক শুভেচ্ছা জনায় যে যাতে আমি যি আহি থকা জীৱন এই জীৱন যাতে আমি আগুৱাই যাব পাৰোঁ সকলোকে লগত লৈ আমি কাম কৰিব পাৰোঁ তাৰ বাবে আপোনালোক সকলোৰে দোৱা প্ৰাৰ্থনা আমি শুভেচ্ছা শুভকামনা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ